হৰি ৰাম 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 কৃষ্ণ বিপ্ৰ দামোদৰ কৃষ্ণ হে বাল্যকালে দুয়ো মিত্ৰ হে গুৰুৰ আশ্ৰমে ব্ৰহ্মচাৰ্য ব্ৰতে দীক্ষা লৈলে আনন্দ মনেৰে দামোদৰ কাল দুখে দৰিদ্ৰ ভৈলে হে ৰাম ৰাম বিপ্ৰ দামোদৰ কৃষ্ণ হে বাল্যকালে দুয়ো মিত্ৰ হে গুৰুৰ আশ্ৰমে ব্ৰহ্মচাৰ্য ব্ৰতে দীক্ষা লৈলে আনন্দ মনেৰে দামোদৰ কাল দুখে দৰিদ্ৰ ভৈলে হে ৰাম ৰাম শুকনি গদতি কৃষ্ণ হে কুৰুপতি কৃষ্ণ হে কৃষ্ণৰ আৰুষ পুত্ৰ দামোদৰ কাল দুখে দৰিদ্ৰ ভৈলে দামোদৰ কাল দুখে দৰিদ্ৰ ভৈলে হে ৰাম ৰাম বিপ্ৰ দামোদৰ কৃষ্ণ হে বাল্যকালে দুয়ো মিত্ৰ হে গুৰুৰ আশ্ৰমে ব্ৰহ্মচাৰ্য ব্ৰতে দীক্ষা লৈলে আনন্দ মনেৰে দামোদৰ কাল দুখে দৰিদ্ৰ ভৈলে দামোদৰ কাল দুখে দৰিদ্ৰ ভৈলে এ ৰাম ভাৰ্যাৰ বচন শুনিয়া ব্ৰাহ্মণে দৃঢ় কৰিলন্ত মতি এ ৰাম কৃষ্ণ দৰ্শনে মোৰ মহালাভ ও যাইব দ্বাৰকা বান্ধৱ কৃষ্ণ দামোদৰ বিপ্ৰ দ্বাৰকা কচলে কৃষ্ণক পাইবাৰ মনে দ্বাৰকাত আছে প্ৰভু নাৰায়ণ বিস্তৰ ৰহস্য জানে ৰাম ৰাম দামোদৰ বিপ্ৰ দ্বাৰকা কচলে কৃষ্ণক পাইবাৰ মনে দ্বাৰকাত আছে প্ৰভু নাৰায়ণ বিস্তৰ ৰহস্য
অতি অপৰাধ কৰি ক্ষমা কৰি কৃষ্ণ ভাল হৈছে, পৰিৱেশন বেয়া হোৱা নাই, পৰিৱেশন খুব সুন্দৰ হৈছে, ঘোষাপদৰ সংগতিটো ঠিকে আছে, তথাপিতো আৰু ভাল হ'বলৈ চেষ্টা কৰিব লাগিব। চেষ্টাৰ অসাধ্য একো নাই। আৰু ভুল কুটিকত কিবা ৰৈ গৈছে যিখন একণে আমাৰ সহপাঠীয়ে অলপ বুজাই মেলি ক'ব। ধন্যবাদ থাকিল আপোনাক। আইসকল, মই সমস্ত সেৱা ধৰিছোঁ। বিশেষকৈ ইমান দুগৰাকী জ্যেষ্ঠ আই আহিছে, এগৰাকী পাছফালে সুন্দৰভাৱে সংগত কৰিছে আৰু প্ৰথমতে বহি আছে। আই, মোৰ সেৱা ল'ব আহিছে যে আপুনি। জয় গুৰু শংকৰ সৰ্বগুণাকৰ, যাক এৰি নাহি কেও পাম। তুহাৰী চৰণ ৰেণু শত কোটি, বাৰ এক কৰোহো প্ৰণাম, বাৰ এক কৰোহো প্ৰণাম। তেওঁক প্ৰণাম জনাই আমি যিমানখিনি যি গাই আছোঁ আজিলৈকে, যিমান গুণানুকীৰ্তন আছে আধ্যাত্মিকতাৰ ভক্তিভাৱৰ, সকলোখিনি গুৰুজনাই দান, নহয় জানো আই? তাত আপোনালোকে পৰিৱেশন কৰিছে, ভাল হৈছে, মই বেয়া বুলি কোৱা নাই আই। বিলম্বনত আপোনাৰ গায়কী গৈছে, কিন্তু মাত্ৰা এটা কমি গৈছে, 3 মাত্ৰা হ'ব লাগে আই। আৰু 2 নম্বৰ যিটো ভাঙনি দিছে মধ্যমত, সেইটো দিহাসুৰত নাই হোৱা আই। অকণমান দিহাসুৰীয়ত গাবলৈ চেষ্টা কৰিব দেই, আগলৈ অকণমান আখৰা কৰক আৰু অলপ কষ্ট কৰক, নিশ্চয় সফল হ'ব। আপোনালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। ধন্যবাদ। ও হৰি ও ৰাম হৰি বোলা কৃষ্ণ কৃষ্ণ শংকৰ গুৰু হৰি ৰাম হৰি ৰাম 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 কৃষ্ণ ও হৰি কৃষ্ণ পুষ্প পাৰি যাত স্বৰ্গৰ পৰা নমায়ানি ৰুলে দ্বাৰকাত। কৃষ্ণ স্বৰ্গৰ
পাৰিজাত পাই কৃষ্ণে হে মনত গুণিলা স্নেহৰ আকুলে কৃষ্ণে হে ৰুক্মিণীক পিন্ধাইলা ৰাম নাৰদ মুনিয়ে সত্য ভ্ৰমৰ গৃহে গলা পাৰিজাতৰ কথা সত্য ভ্ৰমাৰ আগে কৈলা হৰিয়ে পাণ হ'ব কৃষ্ণ কৃষ্ণ কৃপা মই প্ৰভু ধৰু চৰণত কৃপা কৰি আনি দিয়া পুষ্প পাৰি জাত ৰাম ৰাম কৃষ্ণ হে ৰাম শুনি কৃষ্ণে আহিলন্ত সত্য ভ্ৰমাৰ গৃহে দেখে সত্য ভ্ৰমাই কান্দি ভূমিত পৰি আছে কৃষ্ণ কৃপা মই প্ৰভু কৃষ্ণ ৰাম ৰাম কৃপা কৰি বান্ধৱ কৃষ্ণ হি ৰাম শুনা প্ৰিয়ে সত্যভামা মুহুৰ বচন পুষ্পক লাগি তুমি নকৰা কন্দন শ্ৰীৰাম উঠা উঠা সত্যভামা নকৰা বিষাদ পাৰিজাত পুষ্প আনি ৰুইব দাৰ হাত ভৰিয়ে বান্ধৱ কৃষ্ণ এ দেৱী তুমি নকৰিবা ভয় দেৱী তুমি নকৰিবা ভয় অমৰাৱতীৰ পৰা পুষ্প আনি দিব মই
ভাল হৈছে পৰিৱেশন, বেয়া হোৱা নাই ধন্যবাদ। আৰু ভাল হ'ব লাগিব। ভুল কুটি দুই এক ৰৈ গৈছে, আমাৰ সহপাঠীয়ে অলপ ক'ব বুজায়। ভৱিষ্যতলৈ অলপ শুদ্ধভাৱে গাবৰ কাৰণে ভগৱন্তই আপোনাসৱক সুমতি প্ৰদান কৰক। ধন্যবাদ থাকিলে আপোনাক। গোলাঘাটৰ পৰা ইমান দূৰৰ পৰা আপোনালোকে আহি এই ৰঙৰ মজিয়াত বহি ঈশ্বৰৰ গুণানুকীৰ্তন কৰিছে, তাৰ কাৰণে মই আন্তৰিক অভিনন্দন আৰু মোৰ ভক্তি ভৰা সেৱা আগবঢ়াইছোঁ আইবাপ সমষ্টি। মাতত অকণমান আপুনি আৰু অকণমান মিঠা কৰিব লাগিব, ইমান উচ্চ স্বৰত নহয়, যাৰ কাৰণে ভক্তিভাৱ হেৰাই গৈছে, আধ্যাত্মিকতাৰ প্ৰভাৱ একদম নাইকিয়া হৈ গৈছে। এগৰাকী আয়ো শুদ্ধকৈ চাপৰিটো বজাব পৰা নাই। চাপৰি আই এই লৈ এই মধ্যস্থলত এনেকৈ অকণমান চটপ এইকেইটা আঙুলি, এইটো চাপৰি এনেকৈ নবজায়। দ্বিতীয়বাৰ সেইটো ভুল নকৰিব দেয়াই। এই পাৰিজাত কৃষ্ণাই ইমান সুন্দৰ, এইটো ইমান ভাঙনি আই ইমান উচ্চ স্বৰত নেগায়তো। ভাঙনি বুলি ক'লে একদম মাৰ্জিতভাৱে ইমান উচ্চ স্বৰত গাইছে, যাৰ কাৰণে ভক্তিভাৱটো হেৰাই গৈছে। একো নহয়, নজনাটো একো ডাঙৰ কথা নহয় আই, কিন্তু আজিৰ পৰা আৰু অকণমান কষ্ট কৰক, অকণমান শিল্পী মানে অকণমান সাধনা কৰক, যিখিনি ভুলকুটি ৰৈ গৈছে সেইখিনি শুধৰাবলৈ চেষ্টা কৰক, নিশ্চয় সফল হ'ব। ধন্যবাদ। কৃষ্ণ কৃষ্ণ ও হৰি ও ৰাম কৃষ্ণ কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 জন্ম লৈলা কৃষ্ণ তুমি কংসৰ কাৰাগাৰে বহুদেৱে থৈলা তোমাক যমুনাৰ সিপাৰে। ৰাম ৰাম জন্ম লৈলা কৃষ্ণ তুমি কংসৰ কাৰাগাৰে বহুদেৱে
প্ৰসন্ন বদনে জলে ও অলকা তিলক ও বহুদেৱে দেখিলন্ত ও অদ্ভুত বা লক ৰাম 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 পাণ্ডৱ কৃষ্ণ ও কিয় দুখু নিৰ্গৰ্ভতে দুষ্ট কংসই মাৰিব তোক ৰজনী প্ৰভাতে ও হৰি ও ৰাম কৃষ্ণ সুন্দৰ হৈছে আৰু ভালকৈ গাবলৈ শিকিব লাগিব শিকিবলৈ বহুত বাকী আছে বাকী থকাখিনি ভালকৈ পৰিপূৰ্ণ কৰি দিব ক'ত ক'ত ভুল কুটি ৰৈছে আমাৰ সহপাঠীয়ে অলপ ক'ব দুয়ে
ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে ভৱিষ্যতলৈ কোনো ভুল নোহোৱাকৈ ভগৱন্তৰ গুণনাম গাবৰ কাৰণে তেওঁ আপোনালোকক সুমতি প্ৰদান কৰক। ধন্যবাদ থাকিল। চাপৰি বজোৱাটোতো আমি সদায় কৈ আছোঁ, আপুনি আজি কেনেকৈ চাপৰি বজাইছে চাওকচোন। এগৰাকী আয়ো হোৱা নাই, আপোনাৰ বাওঁহাতে থকা দুগৰাকী আয়ে অকণমান ধুনীয়াকৈ বজাইছিলে, চাপৰি যিটো হৈছিলে কিন্তু তাকো আঙুলিকেইটা মেলি ল'লে, অন্ততঃ ইয়াত আহিছিলে, আৰু বাকীবোৰেতো চব এয়া। আপোনালোকৰ অনুষ্ঠানটোৰ সৌষ্ঠৱ বঢ়াইছে মাইনাজনীয়ে। তুমি আৰু অকণমান কষ্ট কৰা, বৰ সুন্দৰ, তোমাৰ ভৱিষ্যত সুন্দৰ হ'ব দে মা, বৰ ধুনীয়াকৈ আৰু অকণমান শিকিব লাগিব, আৰু অকণমান শিকা, বৰ তোমাৰ ভৱিষ্যত উজ্জ্বল হ'ব। আৰু আই আপুনি আৰু অকণমান শিকিব লাগিব, যিটো বোল, তালৰ যিটো বোল, যিটো মান, আৰু অকণমান চাপৰিৰ শেষত পেলাই টানি মাৰিব লাগিব দেই, ভাল হ'ব আগলৈ। আপোনাৰ মধ্যম আৰু দ্ৰুতত গায়কী একেই থাকিলে, বিলম্বনত আনিবলৈ চেষ্টা কৰিছিলে কিন্তু মাত্ৰাটো নাহিলে। আপোনালোকৰ চেষ্টাক মই সন্মান জনাইছোঁ, কিন্তু আৰু চেষ্টা কৰিব লাগিব, তেতিয়াহে আগুৱাব পাৰিব। ধন্যবাদ। কৃষ্ণ হৰি কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 দাপৰ যুগত দৈব কি নন্দন কলিত কুসুম্বৰ ঘৰে যিজনাই ঈশ্বৰৰ স্বৰূপ ধৰিয়া জগত উদ্ধাৰ কৰে মোৰ হৰি ঐ, জগত উদ্ধাৰ কৰে। দাপৰ যুগত দৈব কি নন্দন কলিত কুসুম্বৰ ঘৰে যিজনাই ঈশ্বৰৰ স্বৰূপ ধৰিয়া জগত উদ্ধাৰ কৰে মোৰ হৰি
হৰিয় জগতয় উদ্ধাৰ কৰে। বান্ধৱ কৃষ্ণ হে ৰাম কলিত হৰিৰ কীৰ্তন এৰিয়া অন্যত্ৰ ধৰ্ম আচৰে মিছাতে কেৱল শ্ৰম মাত্ৰ পাৱে একোৱে ফল বান্ধৱ কৃষ্ণ হে ৰাম নাম লোৱা কলিকালৰ প্ৰজা নাম লৈয়ে গতি পালে পৰীক্ষিত ৰাজা। কলিকালৰ প্ৰজা নাম লৈয়ে গতি পালে পৰীক্ষিত ৰাজা। এ ৰাম বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ ইহাৰৈ উত্তম ফল হৰি নাম মাত্ৰ। কলিকালৰ প্ৰজা নাম লৈয়ে গতি পালে পৰীক্ষিত ৰাজা। বান্ধৱ কৃষ্ণ হে ৰাম শ্ৰীৰাম নাম ভকতৰ বিত্তসাৰ সংসাৰ সাগৰে ৰাম নামে দুৰ্গ পাৰ। এ ৰাম হৰি নাম কীৰ্তনে হে পৰম মংগল পাৱ পৰমানন্দ গুছে কৰ্ম মল। বান্ধৱ কৃষ্ণ এ ৰাম শাস্ত্ৰৰ উত্তম গীতা ভাগৱত ধৰ্মৰ উত্তম নাম কোৱা হবে হৰি গুণ নাম।
আপোনাৰ হবে ইমান সুন্দৰকৈ ইমান দূৰৰ পৰা আহিছে দিহানাম আমাৰ ৰং চেনেলৰ মজিয়াত উপাসনা অনুষ্ঠানত প্ৰতিযোগিতাত জইন কৰি ভগৱন্তৰ গুণ নাম শ্ৰৱণ কীৰ্তন কৰিবৰ কাৰণে। দিহানামৰ প্ৰতিযোগিতা আচলতে, কিন্তু ঘোষা পদৰে বিসংগতিটোৱে সমস্ত শেষ কৰিছে। ঘোষাই ঘোষণা কৰে, পদে আমাক পৰামৰ্শ আগবঢ়ায়। এই পৰামৰ্শটো আমি জানিবৰ কাৰণে ঘোষণাৰ কথাখিনিৰে বাট চাই ৰৈ থাকোঁ। গতিকে আপোনালোকে মিনতি বচন বোলো সৰ্বজনে নামঘোষা আনি মাধৱ পুৰুষৰ হেজেৰীয়া ঘোষাক আপোনালোকৰ স্বনিয়োজিত ঘোষাৰ লগত আপুনি সংমিশ্ৰণ কৰি দিহানাম পৰিৱেশন কৰিছে। এইটো চাব, ভৱিষ্যতলৈ যাতে ভুলটো নহয়। ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, কোনো ভুল ভ্ৰান্তি নোহোৱাকৈ তেওঁক গুণনাম শ্ৰৱণ কীৰ্তন কৰিবৰ কাৰণে তেওঁ আপোনাৰ হ'ব সুমতি প্ৰদান কৰক। ধন্যবাদ থাকিলে আপোনাৰ। নামাচাৰ্যৰ আইৰ মাতটো বৰ ধুনীয়া, তাতোতকৈ ধুনীয়া আপোনাৰ সুৰ। যিটো আমি মঞ্চসুলভতা বিচাৰোঁ, সাজ পোছাক, যিটো এটা পবিত্ৰতা আহিব লাগে, শুভ্ৰতা, সেইখিনি বৰ সুন্দৰ, বৰ সুন্দৰ আপোনালোকৰ পৰিধান। পালি সেৱা, গুৰু সেৱা বৰ সুন্দৰ হৈছে আই। কিন্তু আচল মূল যিটো আপোনাৰ আদিৰ পৰা অন্তলৈকে দিহা সুৰত মুঠেই নহ'ল। বাকী আপোনালোকৰ চেষ্টাক মই সন্মান জনাইছোঁ। আৰু অকণমান কষ্ট কৰক, অকণমান অধ্যয়ন কৰক আই, আপুনি তেতিয়া গোটেইখিনি বুজি পাব আৰু তেতিয়াই আপোনালোকৰ ভৱিষ্যতো সুন্দৰ হ'ব। ধন্যবাদ।